নমস্কাৰ সকলোকে। আজি যাম বৰদোৱালে বুলি কাপোৰ এইযোৰ পিন্ধিম। কেনেকৈ কি কৰোঁ তাত দেখাই আছোঁ। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু আইতা আৰু মই যাম, সেইকাৰণে মই মামাহঁতৰ ঘৰলৈ আইতাক আনিবলৈ কাৰণে গৈ আছোঁ। ভণ্টিও ইফালে ওলাইছে, তাই মানে তাত থাকিব। পিছৰখিনি পিছত গম গাইজ আহি পাই গ'লো। মানুহৰ সৰুৱে কণ্ট্ৰল কৰিছে, মোক আনিলে চলাব নিদিয়ে দেই তাই। এতিয়া কণ্ট্ৰল কৰিছে, দেখিছে নহয় এইজনী সৰু। আজিকালি বৰদোৱালে বুলি ইমান মানুহৰ সমাগম হয়, মানে আগৰ নিচিনা নহয়েই। প্ৰজেক্টটো যেতিয়াৰ পৰা আৰম্ভ কৰিলে তেতিয়াৰ পৰা মানুহৰ অধিক সমাগম হৈছে আৰু সকলোফালে কেৱল মানুহ। মানে য'তেই নাযাওক, যোনখিনি জেগাতে নাযাওঁ সেইখিনি জেগাতে বহুত বেছি মানুহ। মই প্ৰায় 1.5 বছৰমানৰ পিছত গৈছোঁ দেই বৰদোৱালে বুলি। প্ৰজেক্টটো আজিলৈকে নগাঁৱৰ ছোৱালী হৈ পেলাই আজিলৈকে প্ৰজেক্টটো চাবলৈ যোৱা নাই। আইতাৰ এখন বিশেষ মিটিং আছিলে বৰদোৱাত, সেইকাৰণে গৈছিলোঁ। যিহেতু আইতাক নিবলৈ কোনো নাই, মা আৰু গাঁৱৰ পাপা মানুহ আছিলে, সেইকাৰণে অকলে গ'লোঁ। আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চটো ভূপিষ্ঠ কাৰ্যবাহী সমিতিৰ প্ৰতিগৰাকী সন্মানীয় সদস্যবৃন্দ, জ্যেষ্ঠজন, অসমে প্ৰণাম কৰে। আজি দুগৰাকীকৈ শ্ৰদ্ধাভাজন সত্ৰাধিকাৰ প্ৰভু আছে। আমাৰ বৰ্তমানৰ থান কমিটিৰ সভাপতি মোৰ মোৰ বহুত আছে ন, সেইকাৰণে মাৰিচটো দিব নোৱাৰিলোঁ। লাজ লাগে। প্ৰথম ইউটিউব চেনেল খুলিছোঁ, মানুহে ভাবছে কৈ দিব পাৰে যে হেৰি কিয় এনেকৈ হেৰি কৰি আছা। চ' কৰিলোঁ ইমান সেই আৰু ভালে কুশলে গ'লগীয়া একদম ভাগৰ লাগিছে। চ' বাই বাই আজিলি।